23-24 মই গোটেই আপুনি জানি ভাল পাব গোটেই দিল্লীখন মই সজাইছোঁ এটা সময়ত মই সকলোকে কৈছিলোঁ মোৰ বন্ধু বান্ধৱসকলক কৈছিলোঁ যে চাবা মই এদিনাখন ফাইনেন্সিয়েলি মই যথেষ্ট স্বাৱলম্বী হ'ম বেয়া মানুহখিনি একেবাৰে আঙুলিত গণিব পৰা মানুহ গতিকে গছ কটা মানুহখিনি বেয়া মানুহ মই কাক উদ্দেশ্য কৰি কৈছোঁ মানে গছ কটা মানুহ আমাৰ কাৰণে গৌৰৱ যে ওদালিৰ পৰা এজন যুৱক এজন ব্যক্তি গৈ শ্বেৰ-ই কাশ্মীৰ ইউনিভাৰ্চিটিৰ যিসকল বিশেষজ্ঞ তেওঁলোকৰ সৈতে বহি পেলাই কাম কৰিছে তেওঁ ক্লাছ 7লৈকে পঢ়িছে আৰু তাৰপিছত ফ্ৰান্স গভৰ্ণমেণ্টে আপোনাক ডক্টৰেট দিছে আমি একেলগ হৈ কাম কৰিম গ্ৰীণ অসম গঢ়াত আমি যদি এই যিটো প্লেটফৰ্ম অংকুৰিত অসম প্লেটফৰ্মত আমি সৌভাগ্যৱান বুলি মই নিজকে ভাবোঁ যে একেলগে আমি কাম কৰাৰ সুযোগ পাম নমস্কাৰ অংকুৰিত অসমৰ এটি বিশেষ খণ্ডৰ মাজলৈ স্বাগতম আজি মই উপস্থিত আছোঁ ওদালিত আৰু চৌদিশে দেখা পাইছে আপোনালোকে অৰ্কিড আৰু কিমান অৰ্কিড আছে ক'ত উপস্থিত আছোঁ কাৰ সৈতে লগ ধৰিব আহিছোঁ আহক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিওঁ মোৰ সৈতে আছে ডক্টৰ ৰহমত আলী লস্কৰ ডাঙৰীয়া নমস্কাৰ আপোনাক স্বাগত থেংক ইউ ছ' মাছ আপোনালোকে ইমান দূৰৰ পৰা আহিছে গুৱাহাটীৰ পৰা আনফৰ্চুনেটলি ছাডেনলি আহিছে মই আপোনালোকক ৱেলকাম কৰিছোঁ ওদালিলৈ আৰু বিশেষকৈ যথেষ্ট ভাল পাইছোঁ আপোনালোকে আহিছে যথেষ্ট কষ্ট কৰি বহুত 3 ঘণ্টা প্ৰায় 3.5 ঘণ্টা সময় আপোনালোকে কষ্ট কৰি আহিছে ইয়ালৈকে আমাৰ ওদালিলৈকে পোনপ্ৰথমে মই সমগ্ৰ আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগ যাচিছোঁ লগতে আপোনালোক সদৌতিলৈ আমাৰ ফালৰ পৰাও আপোনালৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিলে ধন্যবাদ আৰু খুব বেছি ভাল লাগিছে ইয়ালৈ আহি আচলতে ওদালিত বা এইখিনিত আপুনি ইমান এটা ডাঙৰ সাম্ৰাজ্য এখন গঢ়ি তুলিছে জনা নাছিলোঁ কিন্তু ইয়ালৈ আহি সঁচাকৈ আচৰিত হৈছোঁ কিন্তু কি খেতি কৰিছে বা কেনেকুৱা ধৰণৰ আপুনি যিহেতু নাৰ্চাৰীৰ লগত জড়িত এইখিনিতে কওঁ আপোনাৰ এতিয়ালৈকে 64 নাৰ্চাৰী আপোনাৰ আছে 64 ব্ৰাঞ্চ আছে মোৰ টোটেল আৰু আপোনালোকেতো ইতিমধ্যে গৈছে এখনত আৰু ইয়াতো কেইবাখন আছে এই ওদালিতেই কেইবাখন আছে নিশ্চয় দেখা পাব তো সাম্ৰাজ্য বুলি কওঁতে আচলতে এইখিনি বেলেগ সাম্ৰাজ্য একো নহয় গছ পুলিৰে উৎপাদন কেন্দ্ৰ মানে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় ন যে আমি এডাল যিটো আজিকালি যিহেতু ছ'চিয়েল মিডিয়াত চলি আছে আমি এডাল গছ পুলি ৰোপণ কৰি সেই গছডাল আমি পিছত প্ৰতিপালন কৰিবলৈ পাহৰি যাওঁ পানী দিবলৈ পাহৰি যাওঁ গছডাল জীয়াই আছেনে নাই আমি এবাৰ চাবলৈ পাহৰি যাওঁ কিন্তু আপুনি এইখিনিতে মোৰ ক'ব ভাল লাগিছে এতিয়ালৈকে চাগে লাখ কোটিডাল আপুনি গছ পুলি আপুনি যোগান ধৰিছে বিনামূলীয়াকৈ হয় আমিতো লাখ কোটি মানে কি আমাৰ টোটেল যদি প্লান্ট যদি হেৰি কৰা যায় 2023 পৰা মই এটা হিচাপ কৰিলোঁ 23-24-25 যিটো প্ৰজেক্ট সেই প্ৰজেক্টটো মোৰ বৰ্তমান আপোনাৰ 100 and above crore এই বছৰটোত যাব গছপুলি 100 and above crore এই বছৰটোত যাব এইটো অলৰেডি ৱৰ্ক অৰ্ডাৰ হৈ আছে খুব ডাঙৰ প্ৰজেক্ট এইটো 23-24 মই গোটেই আপুনি জানি ভাল পাব গোটেই দিল্লীখন মই সজাইছোঁ G20 গ্ল'বেল 20 যে হৈছিলে তাতে যেতিয়া আহিছিলোঁ সোমাই তেতিয়া দাদাই যেতিয়া কৈছিল আমি যেতিয়া দিল্লীলৈকে যাওঁ তেতিয়া চৌদিশে মানে ইমান সেউজীয়া পৰিৱেশ দেখা পাওঁ কিন্তু আমাৰ অসমৰে এজন মানুহে গোটেই দিল্লীখন সেউজীয়া কৰি তুলিছে শুনিবলৈ আচৰিত নহয় জানো কেনেকুৱা হ'ল আৰম্ভণি কেনেকৈ কৰিছিলে মই 1994ত একচুৱেলি মই ইয়াতে আৰম্ভ কৰিছোঁ এইবিলাক যথেষ্ট হেৰি আছে আগতো যথেষ্ট প্ৰণাদায় মোৰ ইণ্টাৰভিউ লৈছে বা হেৰি আৰু বহুত বিভিন্ন চেনেল লৈছে যে নহওক মই আচলতে মই এজন চিমেণ্ট ফেক্টৰীত কাম কৰিছিলোঁ কাম কৰা মানুহ একেবাৰে সৰু পৰিয়ালৰ পৰা আহিছোঁ মই ৱেজেছ বেচিছ কাম কৰিছিলোঁ কিন্তু মোৰ মনত এটা সপোন আছিলে যে মই পৃথিৱীত কিবা এটা কৰিম আৰু পৃথিৱীত কিবা এটা নকৰাকৈ যদি মৃত্যু আহে সেই মৃত্যুকেই মই ৰখাই দিম মানে মোৰ এনেকুৱা চেলেঞ্জিং আছিলে আৰু মই আজিও মই খুব কনফিডেঞ্চত কথা কওঁ মই ফুল কনফিডেঞ্চত তো মোৰ প্ৰথম কথা হৈছে মোৰ নিজৰ ওপৰত অত্যন্ত আত্মবিশ্বাস যিটো ছেল্ফ কনফিডেঞ্চ ইমানখিনি আছে তাৰমানে মই কিবা এটা কাম নকৰাকৈ মই যদি কওঁ এইটো কৰিম মানে মোৰ ডিকশ্যনাৰীত নামৰ কোনো শব্দ নাই মই চব কৰিব পাৰোঁ তো তাৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি এটা সময়ত মই কাশ্মীৰ ইউনিভাৰ্চিটিতো গৈছোঁ উৎকৃষ্ট কাশ্মীৰ বা যথেষ্ট ভাৰতভূষণ ছাৰ যশোদা ইউনিভাৰ্চিটি ডক্টৰ ভাৰতভূষণ নিতেন দেশাই ছাৰ তেনেকুৱা মানুহৰ লগ পাইছোঁ ডক্টৰ অৰবিন্দ কুমাৰ ঝা অসংখ্য মানুহৰ লগ পাইছোঁ মই হাইলি এডুকেটেড মানুহ
তেখেতসকলৰ পৰা যথেষ্ট প্ৰেৰণা পাইছোঁ আৰু পিছে মই গছপুলি চিনাক্তকৰণৰ কামত আছিলোঁ এটা সময়ত মই ঘৰত আনিছোঁ মোকতো ইয়াত পাগল বুলি বহুতে কৈছে বহুতে ইমানেই মানে ইটিকিং কৰিছে যিখিনি তাৰমানে মই শুনি মোৰ সন্মুখতেই মানুহে মোক হাঁহিছে হাঁহিয়াতৰ পাত্ৰ হিচাপে যেতিয়া আৰম্ভ কৰিছোঁ আৰম্ভ যেতিয়া কৰিছোঁ আজি কিন্তু সেই পৰিৱেশ নাই আজি সকলোৱে জানে যে মোৰ বিভিন্ন ঘাট প্ৰতিঘাত বহুতো চেলেঞ্জ কিমান চেলেঞ্জ মানে মই প্ৰত্যাহ্বান মই পাইছোঁ কিমান প্ৰত্যাহ্বানক নেওচি আজি মই এই পৰ্যায়লৈ পাইছোঁ আজি এতিয়াতো মোৰ গছপুলি আৰৱ কৰোৰ গছপুলি বুলি ক'ব ট্ৰিলিয়ন বুলি ক'ব লাগিব বিলিয়নততো কোনো হিচাপেই নাই আমাৰ ট্ৰিলিয়নত হিচাপ ট্ৰিলিয়ন হিচাপ কৰিব লাগিব কৰোৰৰ ওপৰত আমাৰ যিকোনো প্ৰজেক্টত কৰোৰৰ ওপৰত তাৰমানে 1 কৰোৰ এবাৰ পুলিৰ এনেকুৱা হিচাপ থাকে আমাৰ তো ট্ৰিলিয়নত এতিয়া হিচাপ আমাৰ আৰু এটা সময়ত মই সকলোকে কৈছিলোঁ মোৰ বন্ধু বান্ধৱসকলক কৈছিলোঁ যে চাবা মই এদিনাখন ফাইনেন্সিয়েলি মই যথেষ্ট স্বাৱলম্বী হ'ম মোৰ এটা সময়ত কেইবা কৰোৰ টকা হ'ব হয়তো মই নিজেও এটা সময়ত ভাবিব নোৱাৰিম যে কিমানখিনি কৰিছোঁ মই কিন্তু তোমালোকে চাবা মই যিটো বাস্তৱত সেই কথাষাৰ ৰূপায়িত হৈছে কিন্তু আপুনি ক'লে ইতিমধ্যে যেতিয়া মই আৰম্ভ কৰিছিলোঁ এই ব্যৱসায় বা এই ক্ষেত্ৰখনৰ লগত জড়িত হৈছিলোঁ তেতিয়া বিভিন্নজনে মোক পাগল বুলি কৈছিলে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত মই এইটো কাৰণে সুধিছোঁ মই এনেকুৱা এইটো কাৰণে সোধা নাই যে নেতিবাচক কিবা এটা মেছেজ দাওক অংকুৰিত অসমৰ এই খণ্ডটিত কিন্তু বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ব্যৱসায় আৰম্ভ কৰাৰ সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ সন্মুখীন হয় আপোনাৰ এই কথাষাৰ শুনি সেই হাজাৰজন খেতিয়কে যাতে আৰু বেছি সাহসী হৈ পৰে নাই এইটোতো ব্যৱসায় পিছলৈ আহিছে প্ৰথমে আছিল মোৰ কনজাৰ্ভেশ্যন মই গছপুলি ভাল পাওঁ মই কনজাৰ্ভ কৰোঁ কনজাৰ্ভেশ্যন কৰি ভাল পাওঁ কনজাৰ্ভেশ্যন কৰি পিছত ভাবিলোঁ যে মই অকল কনজাৰ্ভেশ্যনতে যদি মোৰ জীৱনটো গুচি যায় তেতিয়াহ'লে মই আৰ্নিং ক'ৰ পৰা কৰিম ক'ত আৰ্নিং কৰিম কেনেকুৱা কৰিম আৰু যদি এজন মানুহ অকল গছ যদি কনজাৰ্ভেশ্যন লাগি যায় তাৰতো পেট এটা আছে সিওতো তাৰ পৰিয়াল এখন আছে পৰিয়ালখন পুহিব লাগিব পৰিয়াল পোহপাল দিব লাগিব নিজকে পোহপাল দিব লাগিব গোটেই টকাটো ক'ৰ পৰা আহে তেতিয়া দেখিলোঁ যে এইটোতো আৰু এটা ডাঙৰ এটা মাৰ্কেটো আছে গোটেই ভাৰতবৰ্ষত যে এইটো যদি প্লাণ্টখিনি প্ৰপোগেশ্যন কৰা হয় কনজাৰ্ভেশ্যন হৈছে এটা পাৰ্ট কনজাৰ্ভেশ্যন এণ্ড প্ৰপোগেশ্যন তো কনজাৰ্ভেশ্যনৰ লগত যদি প্ৰপোগেশ্যন কৰা হয় তো প্ৰপোগেশ্যন কৰাৰ লগে লগে প্ৰথম মই কাশ্মীৰত চেলছ কৰিছোঁ ডক্টৰ MB মোগল বছিৰ তেখেতৰ নাম আছিলে তেখেত DFO হৈ আছিলে বৰ্তমান নাই তেখেত এইখন পৃথিৱীত নাই তেখেত মোৰ কিন্তু একেবাৰে গুৰু তেখেতে মোক গোটেই ভাৰতবৰ্ষখন তেখেতে আঙুলিত ধৰি দেখুৱাইছে মই স্কোৱাষ্ট কাশ্মীৰ ইউনিভাৰ্চিটি তেখেতে মোক দেখুৱাইছে মোক লৈ গৈছে তাৰপিছত তাতে গৈ যথেষ্ট মানুহ পাইছোঁ এতিয়া বৰ্তমান স্কোৱাষ্ট কাশ্মীৰৰ যিজন ডিন ডক্টৰ তাৰিক হুছেইন মাছুদি তেখেত মই ফেকাল্টি অফ ফৰেষ্ট্ৰিত পাইছিলোঁ বেনহামা গান্দাৰবলৰ ফেকাল্টি আছিলে তেখেত তাৰপিছত S.A. গাংগু ফেকাল্টি আছিলে তাৰপিছত ডক্টৰ নীলুফাৰ মেম তেখেতো ফেকাল্টি আছিলে যথেষ্ট মই পাইছোঁ ডক্টৰ গুপ্তা ছাৰ আমাৰ স্কোৱাষ্ট জম্মু ইউনিভাৰ্চিটিৰ ডক্টৰ ভাৰত ভূষণ ছাৰ তেখেততো বাৰ্ডছৰ মানে ইণ্ডিয়াৰ ভিতৰত বাৰ্ডছৰ হেৰি হয় তেখেত বাৰ্ডছৰ ওপৰত কেইবাবাৰ PhD তেখেতে কৰিছে ডক্টৰ ভাৰত ভূষণ যশোদা ইউনিভাৰ্চিটি ডক্টৰ নীতিন দেশাই যিজন ডক্টৰ মনমোহন সিং চৰকাৰৰ দিনত যাক ওৱান মেন কমিটি গঠন কৰি দিয়া হৈছিল নীতিন দেশাই কমিটি আপুনি চালে গুগলত পাই যাব ডক্টৰ নীতিন দেশাই কমিটি তেখেতক লগ পাইছোঁ এনেকুৱা যথেষ্ট ভাৰতবৰ্ষৰ যথেষ্ট জনা আৰু বিজ্ঞ মানুহখিনি লগ পাইছিলোঁ আৰু তেখেতসকলৰ পৰা মই যথেষ্ট প্ৰেৰণা পাইছোঁ পাই মই এটা সময়ত আজি এই যিখিনি গছপুলিৰ যিখিনি সাম্ৰাজ্য আপুনি দেখা পাইছে বেলেগ কোনো সাম্ৰাজ্য নাই মোৰ তাত একমাত্ৰ আছে কেৱল মাত্ৰ মোৰ তাত গছপুলি সেই গছপুলিৰ সাম্ৰাজ্য ইয়াতে শেষ নহয় কিন্তু আপুনি এতিয়ালৈকে আমাৰ 10%হে দেখিছে বাকি 90% এতিয়া বাকি আছে এতিয়া এদিনত সম্ভৱ নহয় হয় আৰু আপুনি ইতিমধ্যে ক'লে যে আপোনাৰ এতিয়া যিখিনি আমি চালো যিখিনি নাৰ্চাৰীত গ'লো এতিয়া কিমানখিনি গছৰ পুলি থকা বুলি আপুনি ক'ব এখিনিতো মোৰ দেন এতিয়া আপুনি 6-7 কৰোৰ দেখা পাইছে অলৰেডি 64 নাৰ্চাৰী আছে 64 আছে 64ত টোটেল কিবা এটা যদি আপুনি আমাক টোটেল অনুমান কৰিবলৈ আপুনি টোটেল ধৰি লওক আমাৰ তাত 50 ওচৰা-ওচৰি হ'ব কৰোৰ 50 কৰোৰৰ ওচৰা-ওচৰি হ'ব গছপুলি আছে বিভিন্ন ধৰণৰ কেৱল ফল ইয়াতে যিহেতু অৰ্কিড আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ অৰ্কিড বুলি নহয় আমাৰ তাত নাই কি খুদক আমাৰ তাত আছে কি 12,000 ডিফাৰেণ্ট স্পেচিছ অফ ঔষধি গছৰ পৰা আৰম্ভ কৰি ফল মূলৰ পৰা বিভিন্ন ফুলৰ গ্ৰাছলৈকে তো আমাৰ তাত প্ৰায় 12,000 প্ৰজাতিৰ গছ-গছনি আছে
গোটেইখিনি মিলাই আৰু আমাৰ প্ৰতিটো নাৰ্চাৰীতে এটা কনজাৰ্ভেশ্যন পাৰ্ট এটা আছে যিহেতু মই কনজাৰ্ভেশ্যনৰ লগত জড়িত থকা মানুহ যাতে মানুহ প্ৰথমে গছপুলিটো কনজাৰ্ভেশ্যন হয় পিছত আমি প্ৰপগেশ্যন কৰোঁ তাৰপিছত কামটো হৈছে আমাৰ প্ৰপগেশ্যন কৰা বংশ বিস্তাৰ নকৰিলে অকল যদি কনজাৰ্ভেই হৈ থাকে আৰু বংশ বিস্তাৰ যদি নহয় তেতিয়াহ'লে এদিনাখন যদি গছটো নাইকিয়া হৈ যায় তেতিয়াহ'লে আমাৰ অহা প্ৰজন্মই নেক্সট জেনেৰেশ্যনে ইতিহাসৰ পাতত পাব যে এনেকুৱা এটা হয় গতিকে সংৰক্ষণ আৰু বংশ বিস্তাৰ দুয়োটা হ'ব লাগে তো বংশ বিস্তাৰ কৰাৰ লগে লগে এজন বহুতো মানুহে ভাবে মই অকল গছপুলি যদি লগাই থাকোঁ আৰু গছপুলি লগাই থাকিলে গছপুলি যিখিনি চেলছ ভাৰতবৰ্ষত যিখিনি মাৰ্কেট আছে অসমত কিমান টকা বাজেট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টত প্লাণ্টেশ্যনত গোটেই ভাৰতবৰ্ষত কিমান টকা আছে ইণ্ডিভিজুৱেল ষ্টেটৰ কিমান টকা আছে আজিকালিতো প্ৰায় ডিপাৰ্টমেণ্টে বাধ্যতামূলক প্লাণ্টেশ্যন কৰিবই লাগে MG এনৰেগা প্লাণ্টেশ্যন কৰিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্ট কৰিব লাগে ছ'চিয়েল ফৰেষ্ট্ৰি কৰিব লাগে আপোনাৰ এই এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফ্ল'ৰিকালচাৰ সকলোৱেতো প্লাণ্টেশ্যনত আহিছে বেম্বু মিছন আছে চবে প্লাণ্টেশ্যন কৰিবই লাগিব বাধ্যতামূলক তো যথেষ্ট ডাঙৰ মাৰ্কেট আছে তাৰপিছত পাব্লিক ৰিটেইল এটা আছে হয়তো আমি ৰিটেইলত নাই কাৰণ আমাৰ তাত ইমানখিনি সময় নাই আমি ৰিটেইলত অহা নাই কিন্তু ৰিটেইল এটা সকলো মানুহে কম বেছি পৰিমাণে গছ লগায় তো গছৰ এটা মাৰ্কেট গোটেই পৃথিৱী থকালৈকে এইটো থাকিবই আৰু গোটেই পৃথিৱী থকালৈকে গছ কটাও মানুহ থাকিব আৰু গছ লগোৱা মানুহ থাকিব লাগিব য'ত ভাল মানুহ আছে তাত বেয়া মানুহ দুই এজন যে নাই তেনেকুৱা নহয় আৰু য'ত বেয়া মানুহ দুই এজন যে আছে তাত যে ভাল মানুহ নাই সেনেকুৱা নহয় 90%ৰ ওপৰত সদায় তাৰমানে ভাল মানুহ আছে বেয়া মানুহখিনি একেবাৰে আঙুলিত গণিব পৰা মানুহ গতিকে গছ কটা মানুহখিনি বেয়া মানুহ মই কাক উদ্দেশ্য কৰি কৈছোঁ মানে গছ কটা মানুহ যিসকলে গছ কাটে ইতিমধ্যে আমি গম পাইছোঁ যে আপুনি সপ্তম শ্ৰেণীলৈকে পাঠদান কৰিছে সপ্তম শ্ৰেণীলৈকে পঢ়া শুনা কৰিছে কিন্তু ডক্টৰেট ডিগ্ৰী আপুনি লাভ কৰিলে সেইখিনি অলপ জানিব বিচাৰিম মইতো নাজানোৱেই ডক্টৰেট ডিগ্ৰী তাৰমানে মই জনাই নাছিলোঁ মই 7 পাছ মানুহ মই এতিয়াও কওঁ মই মাই ফৰ্মেল এডুকেশ্যন ইজ ক্লাছ 7 অনলি এণ্ড অনাৰাৰী PhD এৱাৰ্ড টু মি বাই ইউনিভাৰ্চিটি অফ ফ্ৰান্স তো ফ্ৰান্স ইউনিভাৰ্চিটিৰ পৰা মোক দিয়া হৈছে অনাৰাৰী PhD মই গছ গছনি চিনাক্তকৰণ কৰোঁ চিনাক্তকৰণ কৰাত কাৰণে বা মোৰ তাত যিখিনি প্ৰিজাৰ্ভেশ্যন হৈ আছে কনজাৰ্ভেশ্যন হৈ আছে প্ৰায় 12,000 প্ৰজাতি মই ডিফাৰেণ্ট স্পেচিছ অফ ফ্ল'ৰা আই উইল আইডেণ্টিফাই অল দেয়াৰ চাইণ্টিফিক নেম মই চাইণ্টিফিকেলি চিনি পাওঁ মই 264 প্ৰজাতিৰ বাঁহ মই 62 প্ৰজাতিৰ বাঁহ মই চাইণ্টিফিকেলি চিনি পাওঁ মই বাঁহ দেখিলেই চিনি পাওঁ কোনটো কি বাঁহ মোৰ এইটো অধ্যয়ন কৰিছে অধ্যয়ন অবিহনেতো একোৱেই সম্ভৱ নহয় অধ্যয়ন অবিহনে একোৱেই সম্ভৱ নহয় অধ্যয়ন লাগিবই যিকোনো কামত গভীৰ অধ্যয়ন লাগিব ৰিচাৰ্চ লাগিবই ৰিচাৰ্চ অবিহনে কোনো কামেই সম্ভৱ নহয় নেক্সট আমাৰ যিটো হেৰি এই যিমানখিনি আমাৰ ৰিচাৰ্চ চেণ্টাৰো আছে আপুনি গৈ আহিছে ৰিচাৰ্চ চেণ্টাৰতো যিমান টেক্সনমি ষ্টুডেণ্ট আছে বুটানী ষ্টুডেণ্টছ আছে তেওঁলোক আহে ইভেন RFRIও আহে লিফ হেৰি কালেকশ্যনৰ কাৰণে চেম্পল কালেকশ্যনৰ কাৰণে DNA কালেকশ্যনৰ কাৰণে আহে তো এইটো খুব ডাঙৰ এটা হেৰি হৈ আছে ইয়াত যিটো হয়তো অসমৰ প্ৰতিজন মানুহে জনা নাই বা সম্ভৱো নহয় সকলোকে জনোৱা বা হয়তো বহুতেও জানে ইয়াত খুব ডাঙৰকৈ এটা হেৰি চলি আছে বিপ্লৱ চলি আছে এইটো এটা শৈক্ষিক আন্দোলন বুলিয়েই ধৰি ল'ব পাৰি ইয়াত বুটানী ষ্টুডেণ্টখিনি আহে টেক্সনমি ষ্টুডেণ্ট আহে তাৰপিছত আপোনাৰ MSc ষ্টুডেণ্টখিনি আহে আহি পেলাই ইয়াত যথেষ্ট গছ গছনিৰ ওপৰত তেওঁলোকে প্ৰশিক্ষণৰ ব্যৱস্থাও দিয়া হয় আৰু বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ বাবে আপোনাক কেৱল অসমতে নহয় ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষৰ বাহিৰতো আপোনাক লৈ যায় কেনেকুৱা অভিজ্ঞতা কেনেকুৱা এতিয়ালৈকে আপুনি কিমানখন দেশত সেই প্ৰশিক্ষণ দি আহিছে মই প্ৰশিক্ষণ দিয়া ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি দিছোঁ প্ৰশিক্ষণৰ ক্ষেত্ৰত মই 4খন দেশত গৈছোঁ ইতিমধ্যে মই বাংলাদেশৰ পৰা আহিছোঁ এই গভৰ্ণমেণ্ট হেৰি হোৱাৰ আগত বাংলাদেশত মই ইতিমধ্যে প্ৰশিক্ষণ দি আহিছোঁ তেওঁলোকৰ লগত আমাৰ এটা হেৰিও চলি আছে প্ৰজেক্ট এটা ইতিমধ্যে চৰকাৰ যোৱাৰ পিছত আৰু প্ৰজেক্টটো এনেই পৰি আছে তেওঁলোকে LC কৰিব ইয়াৰ পৰা গছপুলি যাব বাংলাদেশলৈ LC কৰিব তো অলৰেডি আমাৰ কোটেশ্যন চব ফাইনেল হৈ গ'ল খালি জাষ্ট LC হ'ব কেয়াৰটেকাৰ চৰকাৰ আছে চাওঁ হয়তো অহা মাহ বা তাৰ পিছৰ মাহত হৈ যাব এইটো সম্ভৱতঃ আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাই যাওঁ গুটি ৰোপণ কৰি গছৰ পুলি সিঁচি আমি গছ এডাল ডাঙৰ কৰোঁ হয়নে কিন্তু পাতৰ পৰা প্ৰথমবাৰ শুনিছোঁ পাতৰ পৰা আপুনি গছৰ পুলি এডালৈকে সেইখিনি ব্যৱস্থা কৰিছে এইটো অধ্যয়ন বা আপুনি গৱেষণা কৰি উলিয়াইছে নে আপুনি ক'ৰবাৰ পৰা প্ৰশিক্ষণ লৈ শিকিছে এইটো প্ৰশিক্ষণ নহয় তাৰমানে এইটো নেচাৰেলি কিছুমান গছ আছে গছটো আপুনি দেখিলেই গম পাই যাব কিছুমান গছত আপোনাৰ
গম পাই যাব হেতুতে কেনেকৈ গম পাই যায় আপুনি গছ আছে আপুনি চাওক তাৰ বীজ নহয় তো বীজ নোহোৱা গছটো আপুনি ভাবিব লাগিব যে সেইটো কাটিঙৰ পৰা হয় ৰাইজমৰ পৰা হয় কাটিঙৰ পৰা হয় যিটো গছত যেনেকুৱা মই উদাহৰণ আমি যিটো শেতুত বুলি কওঁ মালবেৰী যিটো শেতুত এইটো নুনি ফল বুলি কোৱা হয় নুনি ফল গছৰতো কোনো বীজ নাই এইটো ক'ৰ পৰা হয় কাটিঙৰ পৰা হয় তো সেই তেনেকুৱা বা এই যে নেমু গছ আপুনি নেমু পুলি দেখি আহিছে মোৰ তাত 5 লাখ মান আছে আমি পাতৰ পৰা কৰোঁ লিফ বাৰ্ডিং কৰোঁ লিফ বাৰ্ডিংটো ভাল চবতকৈ তাৰ লংজিভিটিও বেছি তাৰপিছত ফ্ৰুটিঙো বেছি ভাল তাৰপিছত চিডলেছ এইফালে গতিকে হয় পাতৰ পৰা হোৱা গছৰ পুলিডাল ভাল বেছি ফ্ৰুটিং লাভৱান হয় আপুনি ফ্ৰুইট বেছি পাব পাতৰ পৰা হোৱা বীজৰ পৰা হোৱা গুটিটো যিমানখিনি আপুনি পাব তাতকৈ পাতৰ পৰা হোৱাটো আপুনি বেছি হেৰি পাব এতিয়া মই অংকুৰিত অসমৰ প্ৰতিষ্ঠাপক আৰু সভাপতিক মই ইয়ালৈ মাতিছোঁ নাছিৰ হুছেইন ডাঙৰীয়া আৰু লগতে আমাৰ সৈতে আছে প্ৰণয় বৰদলৈ ডাঙৰীয়া দুগৰাকীকে মই ইয়ালৈ মাতিছোঁ যিহেতু আমি আজি একেলগে আহিছোঁ ইয়ালৈকে আহক আপোনালোকৰ কেনেকুৱা লাগিছে এটা খুব সুন্দৰ এটা জেগাত আমি আজি উপস্থিত হৈছোঁ আৰু বহুত নজনা কথা জানিব পাইছোঁ আৰু আটাইতকৈ বেছি ভাল লাগিছে যিটো সময়ত সামাজিক মাধ্যমত আমি এডাল গছপুলি ৰোপণ কৰি 10খনমান ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ কিন্তু তেওঁ এনেদৰে অসমতে নহয় ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষৰ বাহিৰতো প্ৰায় কোটি কোটি হিচাপত গছপুলি বিনামূলীয়াকৈ তেওঁ মানে মানুহৰ মাজত বিলাই দিওঁ তেওঁ এই সুন্দৰ কাম কৰি আছে তথাপিও তেওঁ সামাজিক মাধ্যমত তেনেকৈ নিজকে পৰিচয় কৰাই দিব নিবিচাৰে সেয়েহে আজি তেওঁৰ সন্মুখত আমি আহিলোঁ প্ৰণয়দা কি ক'ব নাই ডক্টৰ ৰহমত আলী লস্কৰ তেওঁ ক্লাছ 7ৰ পৰা নিজে কৈছে তেওঁ ক্লাছ 7ৰ পৰা কিন্তু তেওঁক ইউনিভাৰ্চিটি ফ্ৰান্সৰ এখন ইউনিভাৰ্চিটিত তেওঁৰ এই যিটো জ্ঞান বৃক্ষৰ প্ৰতি যিটো জ্ঞান চাইণ্টিফিক নেমৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বৃক্ষ তেওঁ যিখিনি জানে তেওঁ টিচু কালচাৰৰ পৰা আৰম্ভ কৰি তেওঁ কেনে এইবিলাক চব জানে গতিকে তেওঁৰ সেই জ্ঞানৰ সমাহাৰ হোৱাৰ কাৰণে তেওঁক ইতিমধ্যে ডক্টৰেট ডিগ্ৰীৰে তেওঁক বিভূষিত কৰিছে আৰু ডক্টৰ ৰহমতক মই আজি বহু বছৰ পৰা জানো আৰু মই ইয়াতে আগতেও আহিছোঁ কিন্তু মই যেতিয়া আহিছিলোঁ তাতকৈ এতিয়া বহু গুণে এইখন বিশাল হৈ গ'ল তেওঁৰ সাম্ৰাজ্যখন আৰু মই এবাৰ তেওঁক হঠাৎ মই লগ পালোঁ জম্মু এয়াৰপৰ্ট সম্ভৱ নহয় মই এইফালে কাশ্মীৰ ভ্ৰমণলৈ গৈছিলোঁ যাওঁতে সেই জম্মু এয়াৰপৰ্ট তেওঁক দেখি পেলাই মাছটো কি কৰিছে কৈছে ইয়াত মই কাশ্মীৰ ইউনিভাৰ্চিটি যাম বুলি জানো চেৰী কাশ্মীৰ ইউনিভাৰ্চিটি তেওঁক প্ৰায়ে তেওঁলোকৰ কিবা কাম প্ৰজেক্টত কাম কৰি থাকে সেই মই জানো তাৰপিছতে ক'লে নাই চেৰী কাশ্মীৰ বিশ্ববিদ্যালয়লৈ আহিছিল তাতে তেওঁলোকে মাতি পেলাইছিলে গতিকে আমাৰ কাৰণে গৌৰৱ যে ওদালিৰ পৰা এজন যুৱক এজন ব্যক্তি গৈ চেৰী কাশ্মীৰ ইউনিভাৰ্চিটিৰ যিসকল বিশেষজ্ঞ তেওঁলোকৰ সৈতে বহি পেলাই কাম কৰিছে অকল তেওঁ তাতেই নহয় তেওঁ মুম্বাই অন্ধ্ৰপ্ৰদেশ বিভিন্ন প্ৰান্তত তেওঁ বিভিন্ন জেগাত তেওঁ কাম কৰি আছে আৰু মই যিমান দূৰ জানো যে তেওঁ অকল গুৱাহাটী অসমৰ এইখন নাৰ্চাৰী নহয় তেওঁ ইয়াতে কেইবাখন নাৰ্চাৰী আছে আৰু মই এতিয়াতো আমি যিখন দেখিলোঁ যিখন 9 খুঁটিত যিখন দেখিলোঁ সেইখনতো সুবিশাল মই দেখিব আছে ইমান হতবাক মই ইমান ডাঙৰ নাৰ্চাৰী আগত দেখা নাই 9 খুঁটিত যিখন তাতো হয়তো কোটি কোটি তাত প্লেণ্ট আছে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ স্পেচিছ আছে আৰু এতিয়া তেওঁ তাৰ লগতে তেওঁ দিল্লী মুম্বাই বা পুনে এইবিলাক বিভিন্ন ঠাইত তেওঁৰ নাৰ্চাৰী তেওঁ কৰিছে আৰু গ্ৰীণ দিল্লী কৰাত তেওঁৰ অভিযান আছে আমি দেখিম যে গছত দিল্লীত অসংখ্য গছ লগোৱা দেখা গৈছে অসংখ্য গছ আৰু আছে আগৰ পৰা আৰু লগোৱাই আছে আৰু তাতো তেওঁ এটা অন্যতম কাৰক তাৰে এতিয়া শেহতীয়াভাৱে যিখন দিল্লীত G20 সন্মিলন নহয় G20 সন্মিলন হৈ গ'ল সেই সন্মিলনৰ কালতো তাতো তেওঁক নি চৰকাৰে তেওঁক গছপুলি ৰোপণৰ কামত নিয়োজিত কৰিছে তাৰ কাৰণে তেওঁক দিল্লীৰ গভৰ্ণৰ বিনয় চাক্সেনাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে গতিকে এইটো আমাৰ অসমৰ কাৰণে গৌৰৱ কিন্তু আমাৰ অসমত তেওঁ যে এটা অকল তেওঁৰ লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ আমি য'ত আছোঁ এই ওদালি অঞ্চলটোত আচলতে এটা নীৰৱ বিপ্লৱ হৈ আছে নীৰৱ সেউজ বিপ্লৱ তেওঁলোকে এই বৃক্ষৰোপণ কৰিছে ইয়াত হাজাৰ হাজাৰ নাৰ্চাৰী মই দেখিবলৈ মই আজি ঘূৰোতে দেখিলোঁ অসংখ্য নাৰ্চাৰী মই তেতিয়া আজি 6-7 বছৰ আগতে আহোঁতে জানো ঘৰে নাৰ্চাৰী আছে গতিকে সেই নাৰ্চাৰীবিলাকৰ পৰা এইবিলাক পুলি সমগ্ৰ ভাৰতবৰ্ষজুৰি বিয়পি আছে তালৈ গৈছে গতিকে সেই যিটো নীৰৱ বিপ্লৱৰ অন্যতম এজন নেতা মই তেওঁ অকল বুলি আৰু আছে মানুহ কিন্তু তেওঁ এজন প্ৰকৃত নেতা তেওঁ এজন ইয়াৰ পৰা ওলাই গৈ তেওঁ গোটেই আন্দোলনটোৰ নেতৃত্ব দি পেলাই তেওঁ বিশাল এটা ৰূপ লৈছে আৰু আটাইতকৈ ভাল লাগিছে নহয় কথা যে তেওঁ মানুহ যদি তেওঁৰ নাৰ্চাৰীলৈ আহিছে মানুহে তেওঁৰ পৰা বিনামূলীয়াকৈ 20,000লৈকে পুলি নিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিছে অনুষ্ঠান প্ৰতিষ্ঠান ছাত্ৰ সন্থা বা এনেকুৱা তেওঁলোকক কাৰোবাক 1000 লাগে কাৰোবাক গভৰ্ণমেণ্টক লাগে সেইটো চব তেওঁ বিনামূলীয়াকৈ যোগান ধৰি আহিছে তেওঁ খুচুৰা বিক্ৰী তেওঁৰ কাৰোবাৰ নাই তেওঁ ৰাজহুৱা বাল্কত কৰে কিন্তু তেওঁৰ যিখিনি কাম যিখিনি প্ৰচেষ্টা সেইখিনি নিঃসন্দেহে প্ৰশংসনীয় আৰু দেখি ভাল লাগিছে ইয়াতেই অসংখ্য গছ আমি য'ত আছোঁ অৰ্কিডৰ সমাহাৰ ইয়াত এখন যদি আমাৰ কেমেৰা পাৰ্চন দেখুৱাই ইয়াত অসংখ্য অৰ্কিডৰ সমাহাৰ আছে আৰু তেওঁ নিজে কৈছে যে নহয় এখন অৰ্কিডৰ এখন উদ্যান কৰিব এতিয়া
নহয় এখন অৰ্কিড উদ্যান কৰিছে য'ত অকল অৰ্কিডখিনি ৰাখিব তেওঁ ব্যৱস্থা কৰিব তেওঁৰ ভাতৃ আছে আমাৰ সৈতে ভাতৃৰ নামটো কি আছিল তেওঁ অকণমান দীপেন দেখুৱাই এইফালে দীপেন কেমেৰাটো অঁ ৰহমত আলী লস্কৰ লস্কৰৰ নাৰ্চাৰী আছে তেওঁ ক'ত আছে নাৰ্চাৰী আপোনাৰ মোৰ নাৰ্চাৰী আছে উমৰাংচুত আছে মাইবাঙাত এখন আছে আৰু বামুণগাঁৱত এখন আছে আৰু ইয়াতে এখন ইয়াতো আছে তেওঁ নিজৰ আছে আৰু ৰহমতৰ নাৰ্চাৰী গতিকে এই বিপ্লৱটোৰ তেওঁ অন্যতম নায়ক আৰু তেওঁলোকে তেওঁৰ সপোন হৈছে যে অসমখন সেউজীয়া হ'ব লাগে ভাৰতবৰ্ষ সেউজীয়া হ'ব লাগে আৰু এই পৃথিৱীখন সেউজীয়া হ'ব লাগে গতিকে খুব সুন্দৰ পদক্ষেপ মই সেইকাৰণে তেওঁক আচলতে মই চেলুট জনাইছোঁ ৰহমতক আৰু এইবিলাক মানুহ আচলতে অসম গৌৰৱ অসম সৌৰভ সন্মানৰ আচল তেওঁলোকে মানে পাবলগীয়া মই ব্যক্তি বুলি ভাবোঁ নাৰ্চাৰী কেনেকুৱা অনুভৱ মই বিৰাট তেখেতক বিৰাট আন্তৰিকভাৱে ধন্যবাদ দিছোঁ মানে দেখি ইয়াতে থাকি দিওঁ লাগিছে মই গছপুলি বুটলি আছোঁ কোনডাল কেনেকৈ লৈ যাওঁ যিহেতু তেওঁ ফ্ৰী দিম বুলি কৈছে মানে অনুভৱটো মই শব্দৰে ক'ব পৰা নাই কিন্তু বিৰাট ভাল লাগিছে তেখেতে ডক্টৰ ৰহমত আলী লস্কৰ তেখেতে কৈ আছে বাৰেপতি যে তেওঁ ক্লাছ 7লৈকে পঢ়িছে আৰু তাৰপিছত ফ্ৰান্স গভৰ্ণমেণ্টে আপোনাক ডক্টৰেট দিছে ফ্ৰান্স ইউনিভাৰ্চিটিয়ে আপোনাক ডক্টৰেট দিছে তো এখেত কৰ সন্তান মানে আমি চাব লাগিব এখেত কৰ অসমৰ ৰিপ্ৰেজেণ্টেটিভ কৰিছে এখেত কৰ আমি এখেতকো পাহৰি যাব নালাগিব আজিৰ যুগত আমি এখেতকো চাওক যোনে বিদেশে তেখেতক গৰ্ব আপোনাৰ সন্মান দিছে এইখিনিতো মই কওঁ 61খন দেশে মোক তেওঁলোকৰ দেশত আমন্ত্ৰণো জনাইছে যাবৰ কাৰণে 61 কাণ্ট্ৰি মই হাততালি বজাইছোঁ সেইটো সেই এটা বস্তু হয় আৰু ইয়াতে মানে আমিতো এতিয়া ইয়াতে আমি আৰু আহি থাকিম অংকুৰিত অসমে প্ৰগ্ৰাম কৰিম ইয়াৰ পৰা জানিবলৈ শিকিবলৈ বহুত আছে আৰু আহিব লগা দিনত এনেকুৱা এখেতক আমি আমাৰ অংকুৰিত অসমৰ এটা পাৰ্ট হিচাপে যদি আমি পাওঁ আমি অসমবাসীক ভালেখিনি বস্তু আমি আগুৱাই দিবলৈ পাৰিম ইয়াতে এনেই হেৰিৰ পৰা আহে মানুহ মানে মহাবিদ্যালয়ৰ এনেকুৱা বিশ্ববিদ্যালয় কলেজ ইউনিভাৰ্চিটি যথেষ্ট কলেজ ইউনিভাৰ্চিটিৰ আমাৰ কলাবৰেশ্যন আছে আৰু ইয়াত কলেজ ষ্টুডেণ্ট যিখিনি বিশেষকৈ আপোনাৰ বটানী ষ্টুডেণ্ট এণ্ড টেক্সনমি ষ্টুডেণ্ট তেখেতসকল আমাৰ ৰিচাৰ্চ চেণ্টাৰত আহে এণ্ড কলেজৰ ল'ৰা ছোৱালীও গৈ থাকে যথেষ্ট ল'ৰা ছোৱালী আহি থাকে ইভেন RFRIয়েও আমাৰ তাত ষ্টাডি কৰে ইণ্ডিয়া গভৰ্ণমেণ্টেও আমাৰ তাত ষ্টাডি কৰে আহি যেতিয়া DNA এইখিনিতে মই আপোনাৰ পৰা এটা মানে আমি আপোনাৰ পৰা প্ৰমিছ ল'ব বিচাৰিম আমি আপুনি মানে আমাক অনলাইনতে কওক যে অংকুৰিত অসমৰ ফালৰ পৰা আমি আপোনাক বিচাৰিছোঁ আমাৰ প্লেটফৰ্মত আমাৰ নিশ্চয় আপোনালোকৰ পৰিয়ালৰ লগত থাকিবলৈ পাই আমি নিজেই আনন্দিত হ'ম যে এনে এটা অনুষ্ঠানৰ লগত আমি যে যোগ হ'ব পাৰিম আমাৰ কাৰণে সৌভাগ্যৰ কথা গতিকে মই ভাবোঁ যে মই সৌভাগ্যৱান আৰু আপুনি এই সুযোগ দিয়াৰ কাৰণে আপোনালোকৰ সেই প্লেটফৰ্মত আমি যে সকলো সদৌতিয়ে যে এটা প্লেটফৰ্মত গৈ অসমৰ কাৰণে কিবা এটা কৰিব পাৰিম সেয়া মই নিশ্চয় বিশ্বাসী যে আপোনালোকৰ লগ হ'লে নিশ্চয় আমি সেউজীয়া অসম গঢ়াত আমিও কিবা এটা মই যিখিনি সহযোগী হ'ম একেলগে ইয়াতে মই আৰু এটা ক'ব বিচাৰোঁ মই মানে আজি এই যে ক'লোঁ তেখেতক লগ ধৰোঁতে আমি সুধিলোঁ প্ৰণদায়ো সুধিছে তুমিও সুধিছা আমি সুধিলোঁ আপুনি গছপুলি আপুনি ফ্ৰীতে দিয়ে আপুনি ইয়াতেতো এটা পেকেটটো আপুনি কিনি আনে আপুনি লেবাৰ চাৰ্জটো আপুনি খৰচ কৰে আৰু ফ্ৰীতে দিব এইটো মানে কেলেই পইচাটো আপুনি ক'ৰ পৰা পাব তেতিয়া তেওঁ এটা কথা কৈছে যে মোক এই গছপুলিয়ে মই এজন চিমেণ্ট ফেক্টৰীত এজন শ্ৰমিক আছিলোঁ তাৰ পৰা সেই গছপুলি এই প্ৰথাটোৱে মোক ইমান ধনী কৰিছে ইমান আৰ্থিকভাৱে হেৰি কৰিছে স্বচ্ছ কৰিছে তো সেইবাবে মই আৰু সেইটোত তাৰমানে তেওঁৰ দায়বদ্ধতা ধৰি লৈছে তেওঁ এনেকৈ ভাবিছে সামাজিক দায়িত্ব ধৰিছে সেই তেওঁৰ ভিতৰৰ যিটো শব্দ যিটো ভিতৰৰ পৰা তেওঁৰ তেওঁক একাউণ্টেবল কৰা নাই তেওঁ নিজেই যিটো একাউণ্টেবল হৈছে যে ময়ো সেনেকুৱা ঘূৰাই দিব লাগিব প্ৰকৃতিক ঘূৰাই দিব লাগিব সেই যিটো তেওঁৰ মানসিকতা তাৰ কাৰণেই চেলুট আপোনাক আৰু তাৰ কাৰণেই অংকুৰিত অসমে আপোনাক আমাৰ পৰিয়াললৈ আপোনাক আমন্ত্ৰণ জনাইছে মই লগতে আৰু এটা কথা ক'ব খুজিছোঁ তেখেতৰ মই আজি কেইবাবছৰ আগতে আহিছিলোঁ হঠাৎ দেখিলোঁ যে তেওঁৰ তাত কাম হৈ আছে যে আপেলৰ গ্ৰাফটিং কাম চলিছে গোটেই তেওঁ নিজেও কৰিছে বেলেগ মানুহৰ কাম কৰিছে মই কি হ'ল আপেলৰ ইয়াত কৰিছে ক'ৰ পৰা তেওঁ মোক ক'লে যে এইটো কাশ্মীৰৰ পৰা আহিছে আপেলৰে গ্ৰাফটিং কৰি পুলি গ্ৰাফটিং কৰি আকৌ পুলিখিনি কাশ্মীৰতে গৈছে আকৌ আপেল পঠাইছে তেওঁ আপেল পঠোৱা নাই আৰু মানে গ্ৰাফটিঙৰ পুলি যিখিনি পুলি আৰু বাৰ্ড বুলি কোৱা হয় এইটো যিটো আমি গ্ৰাফটিং কৰোঁ সেইটো বাৰ্ড বুলি কোৱা হয় কাশ্মীৰৰ পৰা ইয়াত আহে ইয়াৰ পৰা গ্ৰাফটিং কৰি আকৌ কাশ্মীৰলৈ আমি পঠাই দিওঁ তাত নাই কৰিব পাৰে তেওঁলোকে ৰহমতৰ সহায় লৈছে তাৰ পৰা পঠিয়াই দিছে
কিমান হাজাৰ যাব নহয় কিমান হাজাৰ এইটোতো লাখে লাখে হয় হয় লাখে লাখে এইটো তাৰমানে মইতো কাশ্মীৰত প্ৰায় মই সকলো জেগাতে মোক চিনি পায় আৰু কাশ্মীৰত মই এটা সময়ত যথেষ্ট কাম কৰিছোঁ তো মোৰ কাম আছিল কাশ্মীৰৰ আপেলখিনি গ্ৰাফটিং কৰা বা ভাল ব্ৰিড হেৰি কৰা কোৱালিটি ভাল কৰা তো আজিলৈকে কিন্তু সেই এটা হেৰি আছে মোৰ কাশ্মীৰৰ যিসকল একেবাৰে তাৰ পৰা খেতিৰ পৰা আপেল আপুনি বিশ্বাস নকৰিব খেতিৰ পৰা মই চুপিয়ান ডিষ্ট্ৰিক্টৰ আপেল যিটো খুব ভাল পাওঁ চুপাইয়া বুলি কয় তেওঁলোকে চুপিয়ান ডিষ্ট্ৰিক্টৰ আপেলটো হৈছে কাশ্মীৰৰ বিখ্যাত আপেল মই খুব ভাল পাওঁ কমচে কম বছৰি নাই কৰি হ'লেও 10খনমান ট্ৰাকত কমচে কম 10জন মালিকে কমচে কম 8-10টাকৈ পেটি পঠাই দিয়ে মোলৈ এইটো কাশ্মীৰৰ কাৰণে যথেষ্ট হেৰি তেওঁলোকে সেইকাৰণে গ্ৰেফটিং মানে কাশ্মীৰত আপেলৰ গ্ৰেফটিঙৰ কাম তেওঁ ইয়াত কৰি উন্নত মানৰ আপেল তৈয়াৰ কৰিছে সেইটো মই এই কাম মই নিজে চকে দেখা গতিকে এইবিলাক কাম হৈ আছে প্ৰশংসনীয় কাম আৰু অসমৰ মানুহে শিকিবলগীয়া আছে আৰু তেওঁক কিন্তু মানুহে বাহিৰত বৰ বেছি প্ৰচাৰ নাই প্ৰচাৰ বিমুখ মানুহে বৰ বেছি নাজানে কিন্তু খুব প্ৰশংসনীয় কাৰণ ইয়াতে মই দেখিছোঁ অসংখ্য অৰ্কিড আছে দুষ্প্ৰাপ্য অৰ্কিড আছে বেম্বৰে 282 নহয় 262 প্ৰজাতিৰ আমাৰ অসমত উত্তৰ পূৰ্বত প্ৰাপ্ত পোৱা 262বিধ বাঁহৰ প্ৰজাতি আমি এতিয়া দেখি আহিলোঁ সেইবিলাকৰ পুলি আছে গতিকে একদম খুব এখন সাংঘাতিক এখন বটানিকেল গাৰ্ডেন আচলতে তেওঁ গঢ়ি তুলিছে মানে ইয়াত গৱেষণা আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৱেষণা যদি কৰিব আহে উপকৃত হ'ব পাৰিব ইয়াত হ'লে সেইটো কথা খুব ভাল লাগিলে ইতিমধ্যে আমি বহুতখিনি কথা পাতিলোঁ আৰু ইতিমধ্যে আমি গমেই পালোঁ 64খনকৈ নাৰ্চাৰী আছে তেওঁৰ আৰু কেৱল অসমতে নহয় ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষৰ বাহিৰতো তেওঁ এই গছক লৈ তেওঁ কাম কৰি আছে আৰু তেখেত হৈছে ডক্টৰ ৰহমত আলী লস্কৰ ডাঙৰীয়া আৰু বহুতখিনি কথা পাতিলোঁ দাদা অনুষ্ঠানৰ একেবাৰে শেষত আহি পাইছোঁ আৰু আপোনাৰ ভাতৃ আমাৰ সৈতে আছে তেখেতো এই ক্ষেত্ৰখনৰ লগত জড়িত যথেষ্টখিনি তেখেতেও কাম কৰি আছে তেখেতৰো 5খন নাৰ্চাৰী আছে মাইবাংগতো আছে তাৰপিছত উমৰাংচুত আছে বামুণগাঁৱত আছে আৰু বৰ্তমান যিখনত আপোনালোকে উপস্থিত হৈছে সেইখন মোৰ ভাইটিৰ হয় এইখন গতিকে তেওঁৰো 5খনমান আছে তো তেখেতো যথেষ্টখিনি কাম কৰি আছে আমি আচলতে একেবাৰে নীৰৱে কাম কৰি আছোঁ আৰু মই বিশেষকৈ মই প্ৰচাৰ নিবিচাৰোঁৱেই আমাৰ মেইন উদ্দেশ্য বা ভিজনটোৱেই হৈছে গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড গতিকে সেই গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড এটা ভিজন লৈ পেলাই আমি কাম কৰি আছোঁ তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে গোটেই পৃথিৱীখন সেউজীয়া কৰি তোলাটো আৰু আপোনাৰ এই সপোন এই লক্ষ্য আপুনি উপনীত হৈ পৰক এই লক্ষ্যত আপুনি তাকে কামনা কৰিছোঁ আৰু আমি বিচাৰোঁ এনেধৰণৰ মানুহ যিসকলে কোনো ধৰণৰ ছ'চিয়েল মিডিয়া বা পাব্লিচিটি তেওঁলোকে নিবিচাৰে তথাপিতো ইমান ভাল ভাল কাম কৰি আছে আৰু খুব বেছি ভাল লাগিছে আজি বেছি ভাল লাগিছে আৰু তেখেতে কথা দিছে যিহেতু অংকুৰিত অসমৰ সৈতে একত্ৰিত হয় আমি একগোট হৈ আমি আগবাঢ়ি যাম নিশ্চয় আমি একেলগ হৈ কাম কৰিম গ্ৰীণ অসম গঢ়াত আমি যদি এই যিটো প্লেটফৰ্ম অংকুৰিত অসম প্লেটফৰ্মত আমি সৌভাগ্যৱান বুলি মই নিজকে ভাবোঁ যে একেলগে আমি কাম কৰাৰ সুযোগ পাম কাৰণ মোৰ যিটো মোৰ ভিজনটো হৈছে টকা গঢ়টোৱা নহয় টকা আৰ্নিং কৰাটো মোৰ ভিজন নহয় মোৰ ভিজন হৈছে যে গছপুলিখিনি কনজাৰ্ভেশ্যন হওক প্ৰথম কনজাৰ্ভেশ্যন হওক তাৰপিছত বংশ বিস্তাৰ হওক এতিয়া আমি বংশ বিস্তাৰ কৰি যিখিনি গভৰ্ণমেণ্টৰ তাত আমি ছাপ্লাই কৰি আছোঁ মই আগতে কৈছোঁ যে মই এজন দায়বদ্ধ মানুহ সমাজৰ বা গাঁওখনৰ এটা দায়বদ্ধ মানুহ বা সমাজখনৰ এটা দায়বদ্ধ অসমৰ আজি এজন মই দায়বদ্ধ মানুহ মই অসমৰ প্ৰতি মোৰ এটা দায়বদ্ধতা আছে গতিকে মই এই যিখিনি পুলি যে ডেইলি মানুহক যিটো এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 6 মাহলৈকে আমি দি থাকোঁ সেইটো কাৰণে কণ্টিনিউৱাছ সেইটো পাবই সকলোৱে আপোনালোক যেনেকুৱা আজি বিনামূলীয়াকৈ এইটো মই আজিৰ পৰা প্ৰায় 5-6 মাহ আগত মই ছ'চিয়েল মিডিয়াতে ফেচবুকত মই শ্বেয়াৰ কৰিছিলোঁ যে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰু এইটো ষ্টাৰ্ট হৈছে গতিকে এইটোতো আছে গতিকে আপোনালোকৰ লগত মিলি তেনেকুৱা নিশ্চয় ভাল কাম কৰিব পাৰিব উদ্দেশ্য অংকুৰিত অসমৰো সেই একেই উদ্দেশ্য গোটেই অসমখন সেউজীয়া হ'ব লাগে খেতি পথাৰ 12 মাহে সেউজীয়া হৈ থাকিব লাগে অংকুৰিত অসমৰ সেই একেই উদ্দেশ্য আৰু আপোনাৰ যি লক্ষ্য বা উদ্দেশ্য কেৱল অসমে নহয় ভাৰতবৰ্ষই নহয় গোটেই পৃথিৱী সেউজীয়া হৈ পৰক গতিকে অংকুৰিত অসমৰ আজিৰ এই বিশেষ খণ্ডটিৰ পৰা বিদায় লোৱাৰ সময় হ'ল পুনৰবাৰ বহুত বেছি ধন্যবাদ আপোনালৈ ধন্যবাদ আকৌ আহি থাকিম লগ পাই থাকিম যিহেতু একেলগে আমি লগ হৈ কাম কৰিব আছে গতিকে অংকুৰিত অসমৰ এই বিশেষ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ